জালুকবাৰী অখণ্ড নাম যজ্ঞ আয়োজন কমিটিৰ উদ্যোগত 61তম যি নাম যজ্ঞ অখণ্ড নাম যজ্ঞ উদযাপন চলি আছে। এই অনুষ্ঠানত মই আজি অংশগ্ৰহণ কৰিব পাই খুব আনন্দ পাইছোঁ আৰু মুখ্যতে এই অঞ্চলৰ ৰাইজ মোৰ লগত খুব ওতঃপ্ৰোত মানে সম্পৰ্ক আছে। যোৱা দিনবিলাকত এই অঞ্চলত থাকি আমি বহুতো সংগ্ৰামত জড়িত হৈ পৰিছিল। গতিকে এই অঞ্চলবাসী ৰাইজৰ লগত মোৰ খুব এটা মধুৰ সম্পৰ্ক আছে। তাৰ কাৰণে আজি তেখেতসকলে মোক আমন্ত্ৰণ জনাইছিল আৰু আমন্ত্ৰণ জনোৱা হেতুকে মই ইয়াতে উপস্থিত হৈ তেখেতসকলৰ যি বিশ্ব শান্তিৰ কাৰণে আধ্যাত্মিক প্ৰচেষ্টাৰে যি এটা নাম কীৰ্তনৰ আয়োজন কৰিছে, ইয়াত অংশগ্ৰহণ কৰিব পাই মই নিজকে বহুত আনন্দ অনুভৱ কৰিছোঁ। নিশ্চিতভাৱে এই অঞ্চলৰ ৰাইজে আমাৰ কৃষ্ণ মানে কৃষ্ণৰ আধ্যাত্মিক দিশবিলাকক যথেষ্টখিনি নিজৰ মনত ৰাখি পেলাই যথেষ্ট পূজা অৰ্চনাৰে তেখেতসকলে আজি এই অঞ্চলত এটা শান্তি পৰিৱেশত বাস কৰি আছে আৰু এই কীৰ্তনৰ যোগেদি এইখন এটা সমন্বয়ৰ এটা থলী হিচাপে গঢ় লৈ উঠে। বিভিন্ন ধৰ্মাৱলম্বী লোকসকলো ইয়াতে উপস্থিত হয় যথেষ্টখিনি সহায় সহযোগ আগবঢ়ায় আৰু যথেষ্টখিনি ৰাইজে সমাগম হয়। অহাকালি অষ্টকালীন হ'ব, যথেষ্ট ৰাইজে ইয়াতে আহিব। যথেষ্টখিনি উদযাপন কমিটিয়ে তাৰ ব্যৱস্থা কৰে। ইয়াত বিশেষভাৱে IPN বিশেষ প্ৰসাদৰ ব্যৱস্থাখিনি গোটেই ভক্তপ্ৰাণ ৰাইজক ব্যৱস্থা কৰি দিয়ে। নিশ্চিতভাৱে আমাৰ উদ্যোক্তাসকললৈ মই ধন্যবাদ জনাইছোঁ। খুব এটা সুন্দৰ পৰিৱেশত আজি 3 দিন 4 দিন ধৰি এই নাম কীৰ্তন অনুষ্ঠানটো কৰি আমাৰ বিশ্ব শান্তিৰ লগতে এই অঞ্চলৰ ৰাইজ, এই অঞ্চলৰ কেৱল বেংগলী জনগোষ্ঠী বুলি নহয়, এই অঞ্চলত বাস কৰা সকলো জাতি জনগোষ্ঠী এটা শান্তি পৰিৱেশত যাতে আমি জীয়াই থাকিব পাৰোঁ, তাৰ বাবে ভগৱানৰ ওচৰত কীৰ্তনৰ যোগেদি প্ৰাৰ্থনা জনাই যাতে শান্তি পৰিৱেশ বিৰাজ কৰি থাকে, তাকে ভগৱানৰ ওচৰত সকলোৱে প্ৰাৰ্থনা